হোজাই আনফৰ সুপাৰ 50ত এক বৃহৎ আয়োজন নেট পৰীক্ষাৰ্থীৰ বাবে কৰে এই আয়োজনৰ অসমৰ বিভিন্ন জিলাৰ সমানে সমানে আগবঢ়াই নিবলৈ চেষ্টা আনফৰ সাহাবৰ এবাৰ আনফৰ সুপাৰ 50ত নেট পৰীক্ষাৰ্থীৰ উন্নত শিক্ষাদানৰ বাবে দিল্লীৰ পৰা আৰু গুৱাহাটীৰ পৰা উপস্থিত হৈ লালান ছাৰ আৰু কপিল ছাৰ আনফৰ সুপাৰ 50ত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ লগত চিনাকি আৰু বিভিন্ন পৰামৰ্শ আগবঢ়ায় আনফৰ সুপাৰ 50ৰ এই আয়োজনত উত্তীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰৰ সৈতে ভিডিঅ' কলিঙৰ জৰিয়তে বিভিন্ন মতামত প্ৰকাশ কৰে তাৰ সমান্তৰালকৈ সদৌ ডুবাইৰ পৰা আনফৰ সাহাবেও ভিডিঅ' কলিঙৰ জৰিয়তে উপস্থিত থকা সমূহ সকলৰ লগত মত বিনিময় কৰে আৰু ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিছু পৰামৰ্শ আগবঢ়ায় এই মুহূৰ্তত আমাৰ সৈতে আনফৰ সুপাৰ 50 ডাইৰেক্টৰ ফিৰোজ আহমেদৰ মন্তব্যৰ লগতে লালান ছাৰ আৰু কপিল ছাৰৰ মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াব খুজিছো It is my honor to be here. बहुत अच्छा लगा यहाँ पे आके होजाई में स्टूडेंट्स के साथ इंटरेक्ट करके नीट एस्पिरेंट्स के साथ और क्लियरली लगा कि लोग मेहनत करना चाहते हैं अच्छे साधन मिल रहे हैं यहाँ पे अनफर 50 ललन सर के साथ पिछले 1 साल से एसोसिएटेड हैं बच्चों को अच्छी टेस्टिंग अच्छा क्वेश्चन प्रैक्टिस प्रोवाइड कर रहे हैं एंड आई होप कि स्टूडेंट्स का जो ड्रीम है डॉक्टर बनने का करीब 24 लाख बच्चे हर साल इस ड्रीम को चेस करते हैं करीब 60,000 गवर्नमेंट मेडिकल कॉलेज सीट्स हैं आसाम में काफ़ी सारे मेडिकल कॉलेजेस रिसेंटली खुले हैं एंड मेरी उम्मीद है कि काफ़ी सारे स्टूडेंट्स का अनफर से ललन कोचिंग से गवर्नमेंट मेडिकल कॉलेजेस में सिलेक्शन तकलीफ बिल्कुल नहीं है यदि आप मेहनत करेंगे यदि आपका सपना है डॉक्टर बनने का तो आज साधनों की कमी नहीं है आप हर हालत में क्रैक कर सकते हैं जो भी सोचते हैं कि बहुत मुश्किल है 7 दिन हर रोज़ 10 घंटे पढ़ने की कोशिश करो आपको 8वें दिन खुद ही कॉन्फिडेंस आ जाएगा कि आप नीट क्रैक कर सकते हो गवर्नमेंट मेडिकल कॉलेज में MBBS सीट पा सकते हो तो आज हम लोग होजाई आए थे और यहाँ पे हम लोग स्टूडेंट्स के बेनिफिट के लिए क्योंकि अभी बहुत इंपॉर्टेंट टाइम है नीट का एग्ज़ाम आने वाला है JEE का एग्ज़ाम आने वाला है तो स्टूडेंट्स को हम लोग गाइड किए कि कैसे मतलब वो अच्छा अपना प्रिपरेशन कर सकते हैं क्योंकि इस टाइम में स्टूडेंट्स को बहुत ज़्यादा डिप्रेशन फील होता है और बहुत स्टूडेंट मिसगाइड हो जाते हैं खास करके वो बच्चे ज़्यादा मिसगाइड होते हैं जिनका इसी साल 12th है उनको पता नहीं बहुत जगह से मिसगाइडेंस मिल जाता है कि 12th के साथ नीट का एग्ज़ाम नहीं दिया जा सकता है JEE का एग्ज़ाम नहीं दिया जा सकता है इनका सबसे बड़ा मिसकंसेप्शन है तो ऐसे सारे स्टूडेंट्स को हम लोग गाइड किए मोटिवेट किए और आज बहुत सारे स्टूडेंट होजाई के डिफरेंट पार्ट से आए थे ऐसा हम लोग और भी सेमिनार करने वाले हैं नियर फ्यूचर में थैंक यू আনফৰ সুপাৰ 50ৰ দ্বাৰা দুজন বিখ্যাত নীট কোচিঙৰ নীট এক্সপেৰিয়েণ্টবিলাকক মটিভেশ্যন দিবৰ কাৰণে আনফৰ সুপাৰ 50ৰ আণ্ডাৰত আমাৰ ষ্টুডেণ্টবিলাকক ইনস্পিৰেশ্যন দিবৰ কাৰণে এনকাৰেজ কৰিবৰ কাৰণে আমি দুজন ফেমাছ ব্যক্তিক মাতি আনিছিলোঁ তাৰে এজন হ'ল কপিল কুমাৰ গুপ্তা তেখেত হ'ল নীট প্ৰেপৰ ফাউণ্ডাৰ আৰু লগতে লালান কোচিঙৰ ফাউণ্ডাৰ লালান কুমাৰ তেখেত গুৱাহাটীত তেখেতো আহিছে ইনফেক্ট লালান কোচিঙৰ লগত আমাৰ কোলাবৰেশ্যনো আছে আনফৰ সুপাৰ 50ৰ আমি 2024-23 আমি এখন এষ্টাব্লিছ কৰিছিলোঁ আৰু 1 বছৰ হ'ল আমাৰ লাষ্ট ইয়েৰত আমি আমাৰ ইয়াৰ পৰা অলমষ্ট 80% ষ্টুডেণ্টছে নীট ক্ৰেক কৰিব পাৰিছে লগতে মই আজিৰ প্ৰগ্ৰামত গোটেই যিমান ফেকাল্টিবিলাক আহিছে গুৱাহাটীৰ পৰা আৰু আমাৰ ইয়াৰ ফেকাল্টি সবকে মই ধন্যবাদ জনাইছোঁ আজিৰ সেমিনাৰখনক ছাকচেছ কৰাৰ কাৰণে মই বিশেষকৈ মৌলানা মুস্তাক আনৱাৰ আমাৰ ফাউণ্ডাৰ আনফৰ সুপাৰ 50 তেখেতক মই ধন্যবাদ জনাম লগতে ফাৰুক আনফৰ চাহাবক ধন্যবাদ জনাম তেখেতসকলক যদিও আজি ইয়াত নাই মৌলানা মুস্তাক আনৱাৰ চাহাব আজি ডুবাইত আছে তেখেতে তাৰ পৰা কানেক্ট হৈছে ষ্টুডেণ্টবিলাকক তেখেতেও অনলাইন যোগে আমাৰ ইয়াতে স্ক্ৰীণত তেখেতেও মটিভেশ্যন দিছে বহুত ভেলুৱেবল কথা কৈছে আৰু তেখেতে সদায় তেখেতৰ যোনটো লিডাৰশ্বিপ আছে সেইটো আমাৰ লগত তেখেতে আমাক গাইডেঞ্চ দিয়ে মটিভেশ্যন দিয়ে আৰু সদায় আমাক ইনস্পিৰেশ্যন দিয়ে আৰু এনি টাইম আমাৰ লগত তেখেতে যোগাযোগ কৰি থাকে আৰু আমাক হেল্প কৰে তেখেতৰ মই ধন্যবাদ জনাইছোঁ আজি প্ৰগ্ৰামটো ছাকচেছ হৈছে কপিল কুমাৰ গুপ্তাক মই ধন্যবাদ জনাইছোঁ তেখেতে আমাৰ ষ্টুডেণ্টবিলাকক ইমান ধুনীয়াকৈ মটিভেশ্যন দিছে
হাউ টু ক্ৰেক 700+ মাৰ্কছ ইন NEET 2025 সেই বিষয়ে তেখেতে এটা ষ্ট্ৰেটেজি বনাই আনিছে সেইখিনি আমাৰ ষ্টুডেণ্টবিলাকক অলৰেডি জনাইছে আমাৰ ষ্টুডেণ্ট কমিউনিটিবিলাক খুবেই উপকৃত হৈছে মই আনফৰ ফেমিলি চব মেম্বাৰক ধন্যবাদ জনাইছোঁ আজি এইখন অনুষ্ঠান আনফৰ ছুপাৰ 50 উজাইৰ নিচিনা এটা জেগাতে ছেটআপ কৰাৰ কাৰণে গোটেই ষ্টুডেণ্ট কমিউনিটিবিলাকে যাতে সুবিধা পাইছে পঢ়াৰ কাৰণে ইভেন ফাইনেন্সিয়েল চেলেঞ্জত যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ এটা ইয়াতে ড্ৰিম ফুলফিল হৈ আছে বুলি মই ফিল কৰিছোঁ কাৰণ অলৰেডি আপোনালোকে দেখিছে দুজন ষ্টুডেণ্ট এজন GMCৰ পৰা এজন কোকৰাঝাৰ মেডিকেল কলেজৰ এজন শিলচৰ মেডিকেল কলেজৰ কানেক্ট হৈছে আমাৰ ষ্টুডেণ্ট যোৱা বছৰ তেওঁলোকে ক্ৰেক কৰিছে একদম দুখীয়া ঘৰৰ আছিল তেখেতসকলে আমি অলমষ্ট ফ্ৰী কৰি পেলাই ইয়াতে আমি দিছিলোঁ তেখেতসকলে আশাও কৰা নাছিলে পাব বুলি কিন্তু আমি ইয়াতে উজাইৰ নিচিনা জেগাত তেখেতসকলে কোচিং কৰিছে আমাৰ এই ইনষ্টিটিউটত আৰু তেখেতসকলে আজি আমাক অনলাইন যোগে ধন্যবাদো জনাইছে আনফৰ ছুপাৰ 50ৰ সকলো ফেকাল্টিক ধন্যবাদ জনাইছে আৰু এজ এ ডিৰেক্টৰ অফ আনফৰ ছুপাৰ 50 হিচাপত মই বিশেষকৈ মৌলানা মুস্তাক আহমদ ফাৰুক আনফৰ ছাৰক মই আকৌ ধন্যবাদ জনাইছোঁ যে উজাইৰ নিচিনা জেগাত তেখেতসকলে এনেকুৱা এটা অনুষ্ঠান গঢ় দিয়াৰ কাৰণে য'ত কোটা লেভেলৰ ফেকাল্টি আমাৰ ইয়াত আছে LN লেভেলৰ ফেকাল্টি আমাৰ ইয়াত আছে আৰু সেই ফেকাল্টিসকলে আমাৰ ষ্টুডেণ্টবিলাকক গাইডেঞ্চ দি আছে দিনে ৰাতিয়ে আমাৰ ষ্টুডেণ্টবিলাকে এভাৰেজ ষ্টুডেণ্টবিলাককো আমি মাতি আনি পেলাই ইয়াতে আমি ক্ৰেক কৰাবৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ মোষ্টলি এভাৰেজ ষ্টুডেণ্টবিলাকে ইয়াতে আছে আৰু তেওঁলোকে এইবাৰো ভাল আশা কৰিব 2025ৰ NEET এক্সামত মই আশা ৰাখিছোঁ আৰু আমাৰ ভৱিষ্যতৰ বহুত সপোন আছে আমি এখনক এক্সপাণ্ড কৰিম আৰু বিভিন্ন স্কুল এডুকেশ্যন ফিল্ডত আমি আগবাঢ়িম ধন্যবাদ